নমস্কাৰ, মই মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি চেপ্টাৰ 2 অনুশীলনী 2.3 ৰ 4লৈকে অংককেইটা কৰিলোঁ। তো আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অনুশীলনী 2.3 ৰ 5ৰ পৰা অংককেইটা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো তোমালোকে ধৈৰ্য আৰু মনোযোগ সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে দেৰি নকৰোঁ, ব'লা আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। তো আমি কি কৰিম, অধ্যায়টো বহুপদৰ অনুশীলনী 2.3 5 নম্বৰৰ কেইটামান অংক দিয়া আছে। ইয়াতে 5 নম্বৰত কি দিয়া আছে যে কেইটামান বহুপদ px, dx, qx আৰু rxৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলন বিধি সিদ্ধ কৰে। আমি বিভাজন কলন বিধিত পাইছিলোঁ হয়নে, কি পাইছিলোঁ, px ইকুৱেল টু কি পাইছিলোঁ, gx ইনটু qx প্লাছ rx। এইটো আছিল আমাৰ ইউক্লিডৰ বিভাজন কলন বিধি। আৰু সেই কলন বিধি কি কৰে, সিদ্ধ কৰে। এনেকুৱা এটা আমি কেইটামান আমি কি কৰিব লাগে, উদাহৰণ দিব লাগে। আৰু তাৰ চৰ্তটো হ'লে এনেকুৱা যে pxৰ মাত্ৰা সমান সমান qxৰ মাত্ৰা। এক নম্বৰটো হ'ব pxৰ মাত্ৰা আৰু qxৰ মাত্ৰা, অৰ্থাৎ pxৰ যিটো মাত্ৰা দিয়া থাকিব qxৰ আমি যিটো মাত্ৰা পাম সেই দুটা একে হ'ব লাগিব। তাৰপিছত 2 নম্বৰত qx আৰু rxৰ মাত্ৰা সমান হ'ব লাগিব। qx আৰু rxৰ মাত্ৰা কি আছে, qx আৰু rxৰ এইটো মাত্ৰা সমান হ'ব লাগিব। আৰু 3 নম্বৰত দিয়া আছে rxৰ মাত্ৰা 0 হ'ব লাগিব। তো আমি এইবিলাক আমি কি কৰিম, উদাহৰণটো বহুত আছে। তো তাৰে ভিতৰত আমি কেইটামান উদাহৰণ আমি তোমালোকক ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। তো তোমালোকে বুজি ল'বা আৰু ইয়াৰ জৰিয়তে তোমালোকে নতুনকৈ তোমালোকে নিজাকৈ উদাহৰণবোৰ উলিয়াবলৈ চেষ্টা কৰিবা। ঠিক আছে, তো চোৱা 1 নম্বৰত কি দিয়া আছিল যে pxৰ মাত্ৰা সমান সমান qxৰ মাত্ৰা হয়নে, pxৰ মাত্ৰা আৰু qxৰ মাত্ৰা সমান হ'ব লাগে। তো আমি জানো যে pxৰ মাত্ৰা আৰু qxৰ মাত্ৰা সমান হ'ব কেতিয়া সমান হ'ব, যেতিয়া ভাজক কি আছিল, gx ধ্ৰুৱক হ'ব। অৰ্থাৎ gxটো যেতিয়া কনষ্টেণ্ট হ'ব তেতিয়া px আৰু qxৰ মাত্ৰাটো সমান হ'ব। অৰ্থাৎ যিকোনো বহুপদ এটা কোনো এটা ধ্ৰুৱকেৰে হৰণ কৰিব পাৰি। যিকোনো বহুপদক আমি যদি ধ্ৰুৱকেৰে হৰণ কৰিব পাৰি, অৰ্থাৎ gxৰে হৰণ কৰিব পাৰি আৰু সেইটো মানটো কনষ্টেণ্ট থাকে, তেতিয়াহ'লে কি হ'ব, pxৰ আৰু qxৰ মাত্ৰাটো কি থাকিব, সমান থাকিব। ইয়াতে চোৱা, এতিয়া ধৰা হ'ল ইয়াতে কি আছে, এতিয়া ধৰা হ'ল 6x স্কুৱেৰ প্লাছ 2x প্লাছ 2ক 2ৰে হৰণ কৰিব পাৰি। এইটো এটা বহুপদ ধৰিছোঁ, px ধৰিছোঁ কিমান, 6x স্কুৱেৰ প্লাছ 2x প্লাছ 2। ইয়াক কি কৰিব পাৰি, 2 এটা কনষ্টেণ্ট, এইটো এটা কি কনষ্টেণ্ট ধ্ৰুৱক। এই ধ্ৰুৱকেৰে আমি কি কৰিব পাৰি, হৰণ কৰিব পাৰি। তেতিয়া এই দুইটো কি হ'ব, gx হ'ব। তো আমি সেইখিনি কথা ইয়াতে লিখিছোঁ যে এতেকে px ইকুৱেল টু 6x স্কুৱেৰ প্লাছ 2x প্লাছ 2 আৰু gxটো কিমান হ'ব, যিহেতু 2ৰে হৰণ কৰিব পাৰি গতিকে gxটো হ'ব 2। এতিয়া 2ৰে যেতিয়া আমি pxক হৰণ কৰিম তেতিয়া qxৰ মান কি হ'ব, 2ৰে হৰণ কৰি দিয়া, ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে 2য়ে 6ৰ মাজত 3 বাৰ 3x স্কুৱেৰ প্লাছ 2xৰ মাজত 2 গ'লে x থাকিব আৰু 2ৰ মাজত 2 এটা আছে গতিকে 1। গতিকে qxটো হ'ল কিমান, 3x স্কুৱেৰ প্লাছ x প্লাছ 1। এইটো হ'ল qx আৰু এইটো হ'ল gx হয়নে। এতিয়া চোৱা দুয়োটাৰে মাত্ৰা একে আছে নে নাই, ইয়াতে চোৱা x স্কুৱেৰ x ধ্ৰুৱক ঠিকে আছে। গতিকে আমাৰ x স্কুৱেৰৰ মাত্ৰাটো হায়েষ্ট মাত্ৰাটো ধৰিব লাগে, পাৱাৰটো। এতিয়া কি আছে, ইয়াতো x স্কুৱেৰ আছে, ইয়াতো x স্কুৱেৰ আছে, অৰ্থাৎ ইয়াৰ পৰা কি ক'ব পাৰি যে px আৰু qxৰ মানটো সমান হৈ আছে। তো এইটো আমি ধৰিব পাৰোঁ উদাহৰণ হিচাপে। আৰু rxটো 0, যেতিয়া আমি ইয়াক হৰণ কৰিম, 2ৰে যেতিয়া ইয়াক হৰণ কৰিম তেতিয়া কি হ'ব, এই qxৰ মানটো পাম। এই qxৰ মান আৰু gxৰ মানটো পূৰণ কৰিলে px পাম আৰু তেতিয়া rxটো কি থাকিব, 0 থাকিব, অৰ্থাৎ ভাগশেষ নাথাকে। ইয়াৰ পৰা স্পষ্টকৈ ক'ব পাৰি যে pxৰ মাত্ৰা আৰু qxৰ মাত্ৰা সমান। এইখিনি আমি পালোঁ px আৰু qxৰ মাত্ৰা সমান পালোঁ, য'ত মাত্ৰাটো হ'ল 2 হয়নে, মাত্ৰাটো কিমান আছে, 2 আছে, সেইকাৰণে লিখিছোঁ মাত্ৰাটো 2। এতিয়া বিভাজন কলন বিধি প্ৰয়োগ কৰিলে আমি পাম, এইটোত আমি উদাহৰণ ধৰিলোঁ, এই px gx qx আৰু rx যে পালোঁ এইখিনি আমি বিভাজন কলন বিধি যিটো আছিল তাতে আমি প্ৰয়োগ কৰিম। এতিয়া চোৱা কি আছিল কলন বিধি, px ইকুৱেল টু gx ইনটু qx প্লাছ rx, এইটো আমি আগতে পাই আহিছোঁ। এতিয়া মানবোৰ পুট কৰি দিয়া, pxৰ মান কিমান আছে, 6x স্কুৱেৰ প্লাছ 2x প্লাছ 2। এইখিনি মানৰ সমান হ'ব লাগিব। তো চোৱা ইফালে আমি এইটো ৰাখিলোঁ, তাৰপিছত gxৰ মান আছিল 2 পূৰণ qxৰ মান 3x স্কুৱেৰ প্লাছ x প্লাছ 1 পালোঁ আৰু প্লাছ rxৰ মান 0 পালোঁ। এতিয়া যদি আমি এইখিনি পূৰণ কৰি দিওঁ, পূৰণ কৰিলে চোৱা লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হ'ব। অৰ্থাৎ যেতিয়া
লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হ'ব তেতিয়া আমাৰ কি কৰে ই বিভাজন কলন বিধি সিদ্ধ কৰে অৰ্থাৎ আমি যেটো উদাহৰণ লৈছিলো এইটো শুদ্ধ এনেকৈ তোমালোকে আৰু বহুত কেইটা উদাহৰণ ল'ব পাৰা মাত্ৰ এটা কথা লক্ষ্য ৰাখিবা যে কি হ'ব লাগিব যে px আৰু qx ৰ মাত্ৰা সমান হ'বলৈ হলে gx টো ধ্ৰুৱক হ'ব লাগিব আৰু হেতুৰে px ক হৰণ কৰিব পৰা হ'ব লাগিব গতিকে ইয়াৰ ঠাইত যদি আমি 9 লও ইয়াত যদি 3 লও ইয়াত যদি 3 লও ইয়াত 3 ললে তেতিয়া 3 ৰে কি হ'ব ভাগ কৰিব পৰা যাব হেতু এটা উদাহৰণ হ'ব মানে নেক্সট চোৱা নেক্সট টু কি আছিল 2 নম্বৰটো তো মন কৰিবা ইয়াতে কি কৈছে যে qx আৰু rx ৰ মাত্ৰা সমান হ'ব লাগে অৰ্থাৎ qx যিমান হ'ব rx সিমান হ'ব লাগিব তো আমি কি কৰিছো x³ প্লাস x ক x² ৰে হৰণ কৰিছো ইয়াত কি কৰিছো যে x³ প্লাস x ইয়াক আমি কি কৰিছো x² ৰে হৰণ কৰিছো হৰণ কৰিলে কি হ'ব ইয়াত x টাইম যাব x টাইম গলে x³ হ'ব আৰু কিমান বাকি থাকিব x বাকি থাকিব এইটো হল কি rx মানে এইটো হল rx আৰু এইটো হল qx হয় না নহয় এইটো হল qx অৰ্থাৎ আমাক কৈছিল qx আৰু rx সমান হ'ব লাগে তো আমি কি কৰিলো যে সেই কাৰণে x³ প্লাস x এটা বহুপদ ধৰিলো আৰু x² ৰে হৰণ কৰিব পাৰিছো তো এই ক্ষেত্ৰত px হল x³ প্লাস x gx হল x² qx হল x আৰু rx টো কি হ'ব rx ইকুৱেল টু x এ হ'ব হয়নে স্পষ্টকৈ rx ৰ মাত্ৰা কিমান আছে 1 পাইছো আৰু qx ৰ মাত্ৰা সমান যত মাত্ৰাটো 1 অৰ্থাৎ আমি হৰণ কৰিলে qx ৰ মাত্ৰাটো 1 পাইছো আৰু rx ৰ মাত্ৰাটো 1 পাইছো সেই কাৰণে আমি লিখিছো মাত্ৰা 1 এতিয়া এইখিনি কথা আমি কি কৰিম বিভাজন কলন বিধিত প্ৰয়োগ কৰিম তো বিভাজন কলন বিধি কি আছিল px = gx * qx + rx এটা বহাই দিয়া ইফালে আছিল x³ + x আৰু ইফালে লেফট হ্যান্ড সাইডত এখিনি পালো px টো পালো আমি px ধৰিছিলো এখিনি এতিয়া আমি কি কৰিব লাগে qx আৰু gx পূৰণ কৰিব লাগে হয়নে gx টো আছিল কিমান x² আৰু qx পালো কিমান x প্লাস আৰু কি পাইছো x পাইছো x টো কি তো rx গতিকে এখিনিও পূৰণ কৰি যোগ কৰিলে কি হ'ব x³ + x অৰ্থাৎ লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড বাওপক্ষ সমান সমান হুপক্ষ হল গতিকে ই কি কৰে বিভাজন কলন বিধি শুদ্ধ কৰে অৰ্থাৎ আমি যেটো px বহুপদ লৈছিলো x³ + x হেতু কি হয় এই qx আৰু rx ৰ মাত্ৰা সমান বুলি সিদ্ধ কৰে ক্লিয়াৰ হৈছে নেক্সট টু চোৱা 3 নম্বৰটোত কি আছিল rx ৰ মাত্ৰা শূন্য হ'ব লাগে rx ৰ মাত্ৰা শূন্য হ'ব লাগে অৰ্থাৎ rx ত যি থাকিব তাৰ মাত্ৰা শূন্য মানে কি rx ত 1 থাকিব লাগে হয়নে এনিথিং টু দি পাৱাৰ 0 ইকুৱেল টু 1 আমি আগতে পাইছিলো যিকোনো সংখ্যাৰ মাত্ৰা যদি শূন্য থাকে হেতুৰ মান কিমান হয় 1 হয় হয়নে যদি 5 টু দি পাৱাৰ 0 থাকে হেতুৰ মান কিমান হয় 1 হয় এটো আমি আগতে পাই আহিছো সূচক আৰু ঘাতত পাই আহিছো গতিকে ইয়াত কি হৈছে rx ৰ মাত্ৰা শূন্য হ'ব লাগে তো rx ৰ আমি এনেকুৱা এটা পাম যত কি হ'ব মাত্ৰাটো শূন্য হ'ব অৰ্থাৎ rx টো আমি 1 বুলি পাম এতিয়া চোৱা আমি তেনেকৈ কেতিয়া পাম rx ৰ মাত্ৰা তেতিয়া শূন্য হ'ব যেতিয়া ভাগশেষ rx এটা ধ্ৰুৱক সংখ্যা হ'ব আৰু এটা কনস্ট্যান্ট হ'ব লাগিব হেতু 1 হ'ব লাগিব হয়নে হেতু চোৱা এতিয়া আমি ধৰি লও x³ + 1 x³ + 1 এটা ধৰি ললো এটা বহুপদ ধৰি ললো এটা এটা বহুপদ x³ + 1 এটা বহুপদ আৰু ইয়াক কি কৰিব পাৰি x² ৰে হৰণ কৰিব পাৰি এতিয়া চোৱা x² ৰে হৰণ কৰিলে কি হ'ব এটো x³ + 1 x³ + 1 ইয়াক আমি যদি x² ৰে হৰণ কৰো তেতিয়া হলে কি হ'ব চোৱা আমি x টাইম যাব গতিকে x কি পালো কিউব পালো এটা কি হ'ব যে এটো ক্যান্সেল হ'ব 1 থাকিব অৰ্থাৎ এটো পালো আমি rx ইয়াৰ মান পালো 1 অৰ্থাৎ ইয়াৰ পাৱাৰটো কি 0 ইকুৱেল টু 1 হয়নে আমি এনেকৈ লিখিব পাৰো সেই কাৰণে কি কৰিছো যে x³ + 1 লৈছো আৰু x² ৰে হৰণ কৰিব পাৰি বুলি ধৰি ললো আমি এই ক্ষেত্ৰত px টো হ'ব px টো কিমান হ'ব x³ + 1 আৰু gx টো কিমান হ'ব x² ৰে হৰণ কৰিছো আৰু qx টো কিমান হ'ব qx টো আমি কিমান পালো x পালো গতিকে x লিখিলো আৰু rx টো পালো কিমান 1 পাইছো সেই কাৰণে ইয়াত 1 লিখিছো ইয়াৰ পৰা স্পষ্ট যে rx ৰ মাত্ৰা 0 ইয়াৰ মাত্ৰা কিমান আছে ইয়াৰ মাত্ৰা 0 দিলেও হেই একে পোৱা যাব 1 পোৱা যাব হয়নে সেই কাৰণে আমি 1 ৰ মাত্ৰা 0 বুলি ইয়াতে উল্লেখ কৰা নাই যদিও আমি জানো যে যিকোনোৰ পাৱাৰ 0 হলে মানটো 1 হৈ যায় গতিকে 0 বুলি লিখিছো এতিয়া এইখিনি কথা আমি কি কৰিব লাগে বিভাজন কলন বিধিত প্ৰয়োগ কৰি সিদ্ধ হয় নে নহয় চাব লাগে আমি কি কৰো কলন বিধি প্ৰয়োগ কৰো px = gx * qx + rx এতিয়া px ৰ মান কিমান আছিল x³ + 1 আৰু
কিউ এক্সৰ মান কিমান জি এক্সৰ মান আছিল এক্স স্কুৱেৰ আৰু কিউ এক্সৰ মান এক্স আৰু আৰ এক্স পাইছিলোঁ কিমান 1। এতিয়া আমি ইয়াৰ পৰা আমি সমাধান কৰিলে কি পাম লেফ্ট হেণ্ড সাইড ইকুৱেল টু কি পালো ৰাইট হেণ্ড সাইড। অৰ্থাৎ যেতিয়া আমি লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান পাম বিভাজন কলন বিধিত তেতিয়া কি কৰিব ই কলন বিধি সিদ্ধ কৰিব। অৰ্থাৎ আমি যিটো পি এক্স ধৰিছিলোঁ অৰ্থাৎ বহুপদ ধৰিছিলোঁ উদাহৰণ হিচাপে লৈছিলোঁ সেইটো আমাৰ শুদ্ধ হয়নে। গতিকে এনেকুৱাকৈ তোমালোকে আৰু বহুত কেইটা উদাহৰণ দিব পাৰা। এইকেইটা মাত্ৰ মই 3টা উদাহৰণহে ইয়াত দেখুৱালোঁ। 3টাৰ কাৰণে 3টা উদাহৰণ দেখালোঁ। তোমালোকে নিশ্চয় ইয়াতকৈ আৰু বহুত বেছি উদাহৰণ তোমালোকে নিজে নিজে উলিয়াব পাৰিবা যদি এই 3টা অংক বুজি পাইছা। ঠিক আছে, ক্লিয়াৰ হৈছে। নেক্সট আমি আগবাঢ়ো। এতিয়া চোৱা 6ৰ 1ত প্ৰশ্নটো কি দিয়া আছে 3x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1 বহুপদটোৰ এটা শূন্য 1 এটা শূন্য দিয়া আছে 1 ইয়াৰ বাকীকেইটা শূন্য নিৰ্ণয় কৰা। এতিয়া আমি কি পাইছিলোঁ যে যদি কোনো এটা বহুপদৰ এটা শূন্য দিয়া থাকে সেই শূন্য পদটো কি হ'ব নিৰ্দিষ্ট বহুপদটোৰ এটা উৎপাদক হ'ব হয়নে। তো আমি কি কৰিম এইটো প্ৰচেছ আমাৰ এনেকুৱা এইটো চোৱা আমি কি কৰিম যে যিহেতু দিয়া আছে 1 এটা শূন্য তো আমি কি লিখিব পাৰিম x মাইনাছ 1 ইকুৱেল টু 0 অৰ্থাৎ এইটো এটা শূন্য বুলি দিয়া আছে আমাৰ প্ৰশ্নমতে দিয়া আছে এইটো এটা শূন্য হয়নে। যেহেতু এই বহুপদটোৰ 1 এটা শূন্য গতিকে x মাইনাছ 1 এটা কি হ'ব ইয়াৰ এটা উৎপাদক হ'ব হয়নে। যেতিয়া উৎপাদক হ'ব তেতিয়া আমি কি কৰিব পাৰোঁ এই উৎপাদকেৰে এই বহুপদটোক হৰণ কৰিব পাৰোঁ। তো এতিয়া আমি কি কৰিম সেইটোৰে ইয়াক হৰণ কৰিম। তো হৰণ কৰিলে কি হ'ব x মাইনাছ 1 বাকীকেইটা উৎপাদক উলিয়াব। চোৱা কি কৰিম x মাইনাছ 1 আমি কি কৰিম এই বহুপদটোক হৰণ কৰিম। কি আছে বহুপদটো 3x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 3x প্লাছ 1 যিহেতু এই বহুপদটোৰ এইটো এটা 1 এটা শূন্য পদ দিয়া আছিল গতিকে এই এইটো এটা কি হ'ব ইয়াৰ উৎপাদক হ'ব। তো উৎপাদকেৰে আমি কি কৰিব পাৰোঁ এই বাকীকেইটাক বহুপদটোক হৰণ কৰিলে বাকী উৎপাদকখিনি আমি পাম আৰু তাৰ পৰা আমি কি পাম শূন্য পাম। এইখিনি কথা আমি আগতে পাই আহিছোঁ। এবাৰ চোৱা হৰণ কৰা হৰণ কৰিলে কি হ'ব ইয়াতে কিমান টাইম যাব 3x স্কুৱেৰ বাৰ যাব হয়নে। 3x স্কুৱেৰ হ'লে কিমান হ'ব 3x কিউব প্লাছে মাইনাছে মাইনাছ কিমান হ'ব 3x স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ হয়নে। বিয়োগ কৰা বিয়োগ কৰিলে এইটো কি হ'ল প্লাছ হৈ গ'ল গতিকে কি থাকিল 2x স্কুৱেৰ তাৰপিছত মাইনাছ 3x প্লাছ 1 এবাৰ কিমান বাৰ যাব 2x স্কুৱেৰ আছে গতিকে এইটো কিমান হ'ল প্লাছ 2x বাৰ যাব 2x বাৰ গ'লে 2x স্কুৱেৰ হৈ গ'ল মাইনাছ 2x হয়নে। এইবাৰ চোৱা এইটো কেঞ্চেল এইটো প্লাছ হৈ গ'ল গতিকে কিমান হ'ব মাইনাছ এক্স মাইনাছ আছে মাইনাছ এক্স প্লাছ 1 হয়নে। এইবাৰ চোৱা মাইনাছ 1 বাৰ যদি দিওঁ তেতিয়াহ'লে কি হ'ব মাইনাছ এক্স মাইনাছে প্লাছ 1 অৰ্থাৎ আমি কি পালোঁ যে ৰিমাইণ্ডাৰ 0 পালোঁ। যেতিয়া ৰিমাইণ্ডাৰ 0 পাম তেতিয়াহ'লে কি হ'ব এইটো আৰু এইটো পূৰণ কৰিলে আমি কি পাম এই বহুপদটো পাম অৰ্থাৎ এই বহুপদটোৰ এইটো এটা উৎপাদক। তো আমি কি লিখিব পাৰিম যে এইটো আমি লিখিব পাৰিম যে x মাইনাছ 1 হোল ইনটু আমি কি লিখিব পাৰোঁ 3x স্কুৱেৰ প্লাছ 2x মাইনাছ 1 এনেকৈ লিখিব পাৰোঁ হয়নে। নিশ্চয় আমি এনেকৈ লিখিব পাৰোঁ যিহেতু এইটোৰ এটা উৎপাদক গতিকে আমি এইখিনিও আমি কি কৰিলোঁ ভাঙিলোঁ। এতিয়া চোৱা এইটো আকৌ যদি ভাঙি লিখিও এইটোত আমি শূন্য বুলি পাইছোঁ গতিকে ইয়াৰ পৰা উৎপাদক উলিয়াই আমি কি কৰি শূন্য উলিয়াব লাগে। এতিয়া চোৱা এইটো এনেকৈ ৰাখা x মাইনাছ 1 ঠিকে থাকিল। এবাৰ এইখিনি ভাঙা কিমান হ'ব কেনেকৈ ভাঙিছিলোঁ 3 1 গুণ 3 আৰু 3 পৰা 1 গ'লে 2 তো আমি কি লিখিম 3x স্কুৱেৰ প্লাছ 3x মাইনাছ x মাইনাছ 1 এনেকৈ লিখিব পাৰোঁ। 3 পৰা 2 গ'লে 2x মাইনাছ 1 তো এইখিনি আমি এনেকৈ ৰাখোঁ x মাইনাছ 1 যিহেতু এইটো শূন্য দিয়াই আছিল এবাৰ এইখিনি আমি শূন্য উৎপাদক উলিয়াম কিমান হ'ব ইয়াৰ পৰা আমি 3x কমন লওঁ যদি আমি 3x কমন লওঁ তেতিয়াহ'লে কি থাকিব x প্লাছ 1 থাকিব হয়নে। তাৰপিছত মাইনাছ 1 কমন ল'লে এইটো x প্লাছ 1 হ'ব কাৰণ আমি ইয়াতে মাইনাছ 1 কমন লৈছোঁ গতিকে আমি এইবাৰ ইয়াৰ পৰা কি পাম
এক্স মাইনাছ ওৱান আৰু ইয়াতে কি পাম 3x মাইনাছ ওৱান আৰু এটা পাম এক্স প্লাছ ওৱান হয়নে এতিয়া আমি তিনিটা উৎপাদক পালোঁ এনেকুৱা এক্স মাইনাছ ওৱান 3x মাইনাছ ওৱান এক্স প্লাছ ওৱান হয়নে ইয়াৰ পৰা এইটোৰ মান শূন্য বুলি আমাক দিয়াই আছে এক্স ইকুৱেল টু এক্স মাইনাছ ওৱান এটা শূন্য হয় তো বাকী দুটা শূন্য কি হ'ব অৰ্থাৎ কি হ'ব 3x মাইনাছ ওৱান ইকুৱেল টু 0 হ'ব আনটো কি হ'ব যে এক্স প্লাছ ওৱান ইকুৱেল টু 0 হ'ব তো ইয়াৰ মান কি হ'ব এক্স ইকুৱেল টু কিমান হ'ব 1/3 হ'ব আৰু এটা এক্সৰ মান কিমান হ'ব যে এক্স ইকুৱেল টু মাইনাছ ওৱান অৰ্থাৎ বাকী শূন্য দুটা হ'ব বাকী শূন্য দুটা হ'ব কিমান হ'ব এটা হ'ব 1/3 আনটো হ'ব মাইনাছ ওৱান মানে এটা হ'ব 1/3 আনটো হ'ব মাইনাছ ওৱান বুজি পাইছা নিশ্চয় বুজি পাইছা ঠিক আছে এবাৰ চোৱা নেক্সট 2 নম্বৰটো চোৱা এইটো কি দি আছে x to the power 4 plus x cube minus 9x square minus 3x plus 18 বহুপদটোৰ দুটা শূন্য দি আছে এবাৰ দুটা দি আছে √3 আৰু -√3 ইয়াৰ বাকি এটা শূন্য নিৰ্ণয় কৰা অৰ্থাৎ কি দি আছে x minus √3 আনটো কি দি আছে x minus -√3 equal to 0 বুলি দিয়া আছে হয়নে তো আমি কি কৰিব পাৰো যে এই দুয়োটাই কি আছে এইটোৰ এটা উৎপাদক হয় যেহেতু এই দুটা কি শূন্য বুলি দিয়া আছে তো আমি এটা অলপ সমাধান কৰি লওঁ সমাধান কৰিলে কি হ'ব এটা সমাধান কৰিলে হ'ব তো চোৱা x -√3 আৰু এইটো চোৱা কি হ'ব x +√3 হ'ব +√3 হল তো a - b a + b আমি s কি লিখিব পাৰো a স্কয়ার - b স্কয়ার লিখিব পাৰো তো a স্কয়ার হলে x স্কয়ার - b স্কয়ার বুলি √3 স্কয়ার কৰি দিয়াৰ লগে লগে কি হ'ব এটো 3 হৈ যাব হয়নে নিশ্চয় 3 হৈ যাব এতিয়া আমি পালো x স্কয়ার - 3 x স্কয়ার - 3 টো এটা কি হয় উৎপাদক হয় কার উৎপাদক হয় এইটো এটা উৎপাদক হয় তো ইয়াৰ আমি কি কৰিম উৎপাদকেৰে সেই বহুপদটোক আমি হৰণ কৰিম বাকি কেইটা উৎপাদক উলিওৱাৰ কাৰণে তো x to the power 4 plus x cube minus 9x square minus 3x plus 18 ঠিক আছে এই যেটো উৎপাদক পালো এই উৎপাদকৰ সহায়ত বহুপদটোক আমি হৰণ কৰিলে বাকি কেইটা উৎপাদক আমি পাম আৰু যেতিয়া উৎপাদক কেইটা পাম তেতিয়া আমি শূন্য বুলি উলিয়াব পাৰিম তো চোৱা এটো হৰণ কৰিলে ইয়াত কি আছে x to the power 4 আছে ইয়াতে x স্কয়ার আছে গতিকে আমি x স্কয়ার টাইমছ দিব লাগিব x স্কয়ার টাইমছ দিলে কি হ'ব x to the power 4 হ'ব -3x স্কয়ার -3x স্কয়ার কত আছে -3x স্কয়ার ইয়াত আছে গতিকে ইয়াতে লিখিলো এবাৰ চোৱা এটো ক্যান্সেল গল এটো প্লাস x কিউব টো থাকি গল এবাৰ এটো প্লাস হৈ গলে এটো 9 ৰ পৰা 6 গলে 9 ৰ পৰা 3 গলে কিমান থাকিব -6x স্কয়ার -3x + 18 হয়নে হৰণ কেইটা আমি আগতে কৰিছো গতিকে হিমতে কৰি যাম এবাৰ x কিউব আছে প্লাস x কিউব আছে গতিকে প্লাস x দিলো গতিকে কি হ'ব x স্কয়ার x কিউব হ'ব x কিউব তাৰ পিছত -3x টো কত লিখিম আমি -3x x ৰ ঠাইত আমি লিখিলো এবাৰ এটো মাইনাস আছে গতিকে 6x স্কয়ার মাইনাস হয়নে -6x স্কয়ার এটো ক্যান্সেল গল প্লাস 18 থাকিল এবাৰ চোৱা মাইনাস কি আছে 6x স্কয়ার আছে গতিকে -6 দিলো -6 দিলে কিমান হ'ব -6x স্কয়ার -6x স্কয়ার মাইনাসে প্লাস আৰু 3 6 গুণ 18 হৈ গল তে ৰিমাইন্ডাৰ কি পালো 0 পালো যদি আমি ৰিমাইন্ডাৰ 0 পাও তেতিয়া হলে এইটো কি হ'ব এইটো আৰু এই উৎপাদকটো পূৰণ কৰিলে আমি এইটো বহুপদ পাম নিশ্চয় পাম ৰিমাইন্ডাৰ 0 হ'ব তো আমি উৎপাদক এটা কি পালো এতিয়া আমি পালো যে x স্কয়ার -3 আৰু কিহৰ পূৰণফল হিচাপে পালো যে x স্কয়ার প্লাস x মাইনাস 6 মানে এটো আমি পালো এই দুটা পূৰণ কৰিলে এই নিৰ্দিষ্ট বহুপদটো আমি পাম অৰ্থাৎ এই নিৰ্দিষ্ট বহুপদটোৰ এই দুটা হল উৎপাদক এইটো তো শূন্য বুলি দিয়াই আছে গতিকে আমি এইটোৰ পৰা আমি কি উৎপাদক ভাঙি আকৌ শূন্য উলিয়াম তো এইটো থাকা এইটো কমন ৰাখি দিয়া বাকিখিনি আমি কৰো ঠিক আছে এইটো কমন থাকিব এটো আমি x স্কয়ার প্লাস x মাইনাস 6 3 2 গুণ 6 3 ৰ পৰা 2 গলে 1 গতিকে আমি কি লিখিব পাৰো x স্কয়ার প্লাস 3x মাইনাস 2x মাইনাস 6 এনেকৈ লিখিব পাৰো এবাৰ চোৱা ইয়াৰ পৰা আমি কি কৰিব পাৰো x টো কমন ললে কি হ'ব x প্লাস 3 আৰু এটো -2 যদি কমন লও তেতিয়া হলে x প্লাস 3 গতিকে ইয়াৰ পৰা আমি কি পালো
এক্স প্লাছ 3 পালোঁ আৰু এটা পালোঁ এক্স মাইনাছ 2। ইয়াতে আগতে কি আছিল এক্স স্কুৱেৰ মাইনাছ 3। এই তিনিওটা আমি কি কৰিব পাৰোঁ পূৰণ কৰি লিখিব পাৰোঁ মানে উৎপাদক এই তিনিটা পূৰণ কৰিলে আমাৰ কি হ'ব এই দুটা সমান হ'ব। এতিয়া চোৱা এইটোতো ইকুৱেল টু 0 দিয়াই আছে, এইটো 0 দিয়াই আছে, গতিকে বাকী দুটা 0 কি হ'ব এক্স প্লাছ 3 ইকুৱেল টু 0, এক্স মাইনাছ 2 ইকুৱেল টু 0, অৰ্থাৎ বাকী দুটা শূন্য হ'ব। এক্স প্লাছ 3 ইকুৱেল টু 0, আনটো হ'ব এক্স মাইনাছ 2 ইকুৱেল টু 0। তো ইয়াতে এইটো হ'ল এটা 0, এইটো হ'ল 2 নম্বৰটো 0। এতিয়া কিমান হ'ব এক্সৰ মান কিমান হ'ব এক্স ইকুৱেল টু মাইনাছ 3 আৰু ইয়াৰ পৰা আমি এক্স ইকুৱেল টু কি পাম 2 পাম, অৰ্থাৎ এনচাৰটো আমাৰ কি হ'ব এনচাৰটো হ'ব বাকী দুটা শূন্য, বাকীকেইটা শূন্য উলিয়াব দিছে নহয়, গতিকে বাকীকেইটা শূন্য কি হ'ব এটা হ'ব মাইনাছ 3, আনটো হ'ব 2। ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা। নেক্সট চোৱা ইয়াতে কি দিয়া আছে এই একেই দিয়া আছে, তো আমি কি কৰিম ইয়াতে কেনেকৈ লিখিম এক্স মাইনাছ 3 ৰুট 3 হোল ইনটু এক্স মাইনাছ 3 ৰুট 3 হয়নে, এনেকৈ লিখিম। তো এইটো শূন্য বুলি দিয়া আছে, গতিকে এটা আমি অলপ সমাধান কৰি লওঁ। সেইটো সমাধান কৰিলে কি হ'ব মই ডাইৰেক্ট কৰিম এক্স স্কুৱেৰ হয়নে, আৰু এইটো স্কুৱেৰ হৈ যাব, স্কুৱেৰ হোৱাৰ লগে লগে কি হ'ব স্কুৱেৰ মাইনাছ বি স্কুৱেৰ সূত্ৰত পৰিব, গতিকে মাইনাছ বি স্কুৱেৰ অৰ্থাৎ মাইনাছ 3 ৰুট 3, এইটো স্কুৱেৰ কৰিলে কি হ'ব 3 টো 9 হৈ যাব, এইটো স্কুৱেৰ উঠি যাব, গতিকে কিমান হ'ব 27 হ'ব। এক্স স্কুৱেৰ মাইনাছ 27 হ'ব। এইটো তোমালোকে অলপ কৰিবা, মই অলপ স্কিপ কৰি গৈছোঁ, ঠিক আছে। এতিয়া চোৱা ইয়াৰ পৰা কি কৰিব লাগে বাকীকেইটা শূন্য নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ আমি এই উৎপাদক যিটো পালোঁ এই উৎপাদকটোৰ সহায়ত আমি এইটো বাকীটোক বহুপদটোক হৰণ কৰি বাকীকেইটা উৎপাদক উলিয়াম। এবাৰ চোৱা কৰা কি আছে এক্স টু দি পাৱাৰ 4 মাইনাছ 2x কিউব মাইনাছ 26x স্কুৱেৰ প্লাছ 54x মাইনাছ 27, ইয়াতে এক্স স্কুৱেৰ মাইনাছ 27। এতিয়া চোৱা এক্স টু দি পাৱাৰ 4 আছে, গতিকে আমি প্ৰথমতে এক্স স্কুৱেৰ বাদ দিম, গতিকে এক্স টু দি পাৱাৰ 4 হ'ব, মাইনাছ প্লাছ মাইনাছ 27x স্কুৱেৰ ক'ত আছে ইয়াতে 26x স্কুৱেৰ ইয়াতে আছিল, গতিকে কি হ'ব মাইনাছ 27x স্কুৱেৰ। এইবাৰ চোৱা এইটো মাইনাছ 2x কিউব থাকি গ'ল, ইয়াতে প্লাছ হৈ গ'ল, প্লাছ হৈ গ'লে এতিয়া কি হ'ব এটা প্লাছ এক্স স্কুৱেৰ থাকি যাব, তাৰপিছত প্লাছ 54x, তাৰপিছত মাইনাছ 27 হৈ গৈছে। এইবাৰ কি আছে মাইনাছ আছে, গতিকে মাইনাছ দিব লাগিব, ইয়াতে 2x দিব লাগিব, 2x দিলে কিমান হ'ব মাইনাছ 2x কিউব মাইনাছে মাইনাছে প্লাছ 27 দুগুণ 54x ক'ত আছে ইয়াতে আছে, 54x। এবাৰ বিয়োগ কৰিলে কি হ'ব এইটো থাকি যাব x, এইটো এক্স স্কুৱেৰ আৰু এইটো কেঞ্চেল যাব মাইনাছ 27, এক্স স্কুৱেৰ মাইনাছ 27 এক্স স্কুৱেৰ মাইনাছ 27, গতিকে প্লাছ 1 টাইম যাব, এক্স স্কুৱেৰ মাইনাছ 27 ৰিমাইণ্ডাৰ 0 হ'ল। তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ এই বহুপদটোক আমি এই দুটা উৎপাদকৰ পূৰণফল হিচাপে লিখিব পাৰোঁ। তো কেনেকৈ লিখিব পাৰোঁ যে এক্স স্কুৱেৰ মাইনাছ 27 হোল ইনটু কি লিখিব পাৰোঁ এক্স স্কুৱেৰ মাইনাছ 2x প্লাছ 1 হয়নে, এনেকৈ লিখিব পাৰোঁ। এইটোতো আমাক শূন্য দিয়াই আছে, গতিকে এইটো উৎপাদকত ভাঙো, এইটো উৎপাদকত ভাঙিলে কি হ'ব এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ এক্স মাইনাছ 2x প্লাছ 1 এনেকৈ লিখিব পাৰোঁ। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এক্স কমন ল'লে কি হ'ব এক্স মাইনাছ 1 হয়নে, ইয়াত যদি আমি এক্স লওঁ এক্স মাইনাছ 1 হ'ব, তো মাইনাছ 1 কমন ল'লে এক্স মাইনাছ 1 হ'ব, অৰ্থাৎ ইয়াত কি হ'ব এক্স মাইনাছ 1 আৰু এটা হ'ব এক্স মাইনাছ 1, অৰ্থাৎ আমি তিনিওটা লিখিলে কি হ'ব যে আমি কি পাওঁ তিনিটা উৎপাদকৰ পূৰণফল কি পাওঁ এক্স স্কুৱেৰ মাইনাছ 27 হোল ইনটু এক্স মাইনাছ 1, আনটো পালোঁ এক্স মাইনাছ 1। এই তিনিওটা হ'ল এই বহুপদটোৰ উৎপাদক হয়নে, এটা উৎপাদক শূন্য বুলি আমি পাই আহিছোঁ অৰ্থাৎ দিয়াই আছিল, গতিকে বাকী দুটা উৎপাদক শূন্য কি হ'ব এটা শূন্য হ'ব এক্স মাইনাছ 1 ইকুৱেল টু 0, আনটো হ'ব এক্স মাইনাছ 1 ইকুৱেল টু 0, অৰ্থাৎ দুয়োটা কি হ'ব এক্স ইকুৱেল টু 1 এক্স ইকুৱেল টু 1, অৰ্থাৎ বাকী দুটা শূন্য কি পাম বাকী দুটা শূন্য পাম আমি 1 আৰু 1 পাম। ক্লিয়াৰ নিশ্চয় বুজি পাইছা।
অলপ প্ৰেক্টিছ কৰিব লাগিব, প্ৰেক্টিছ কৰিলেহে তোমালোকৰ সহজ হ'ব, ঠিক আছে। এবার 6 নম্বর হেক 7 নম্বর ইয়াতে কি দিয়ে আছে 6x টু দি পাওয়ার 4 প্লাস 11x কিউব মাইনাস 7x স্কোয়ার মাইনাস 15x মাইনাস 50 বহুপদটোক আন এটা বহুপদ 3x প্লাস 7 এৰে হৰণ কৰাত ইয়াত চোৱা ইয়াতে হৰণ কৰাত অৰ্থাৎ ইয়াতে px2 দিয়া আছে ইয়াতে কি দিয়া আছে gx দিয়া আছে ভাগ হেক rx দিয়া আছে ভাগফল কি qx2 উলিয়াব লাগে হয়নে এটা আমি লিখি লওঁ px ইকুয়াল টু কি দিয়া আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 মানে এখানে দিয়া আছে px তার পিছত কি দিয়া আছে gx কিমান দিয়া আছে 3x plus 7 তার পিছত rx qx টো আমার দিয়া নাই qx টো আমি কি কৰিব লাগে উলিয়াব লাগে rx দিয়া আছে কিমান দিয়া আছে -15 তে আমি কি কৰিব লাগে qx2 উলিয়াব লাগে তো আমাৰ সূত্ৰটো কি আছিল সূত্ৰটো আছিল px ইকুৱেল টু gx ইনটু qx প্লাস rx ইয়াতে আমি মান পুট করে দিম তো px এর মান আমার এখানে দিয়া আছে হয়নে এখানে লিখিম তার পিছত কি লিখিম ইয়াৰ পৰা আমি qx2 আগতে সমাধান কৰি লও qx2 কি হ'ব এই qx2 ইয়াতে থাকক এটো ইফালে আনিলে কি হ'ব মাইনাস হ'ব অৰ্থাৎ qx আমি এনেকৈ লিখিব পাৰো নে qx ইকুৱেল টু কি লিখিব পাৰো px মাইনাস rx ডিভাইড বাই gx এটো লিখিব পাৰো নে নিশ্চয় পাৰো হয়নে এটো অলপ সমাধান কৰিছো এতিয়া আমি কি কৰিম এই qx ৰ ঠাইত এই মানবোৰ বহাই যাম হয়নে চোৱা মানটো কি হ'ব px টো কি আছিল 6x to the power 4 plus 11x cube minus 27 minus 7x square sorry 27 নহয় 7x square minus 7x square minus 15x minus 50 আৰু কি আছিল rx টো কিমান আছিল -15 গতিকে মাইনাস কিমান দি আছে -15 দি আছে হয়নে আৰু gx টো কি দিয়া আছিল 3x plus 7 3x plus 7 টো দিয়া আছিল তে চোৱা আমি কি কৰিব লাগে এটো সমাধান কৰিব লাগে তো সমাধান কৰিলে কি হ'ব এটো লিখিলে হ'ব কিমান 6x to the power 4 তাৰ পিছত প্লাস 11x কিউব তাৰ পিছত -7x স্কয়ার -15x আৰু এটো কি হ'ব এটো -50 আৰু হল -1 প্লাস 15 গতিকে কিমান হ'ব -35 আৰু ইয়াক কিহেৰে হৰণ কৰিব লাগিব 3x প্লাস 7 এৰে হৰণ কৰিব লাগে হয়নে এটো হৰণ কৰিলে আমাৰ ভাগফলটো উলিয়াই পৰিব এতিয়া চোৱা আৰু এটো হৰণ কৰিব লাগে 3x plus 7 এৰে হৰণ কৰি দিয়া কি হ'ব ইয়াতে 6 আছে ইয়াতে 3 আছে গতিকে 2 3 গুণ 6 x আছে x to the power 4 আছে গতিকে x কিউব ল'ব লাগিব তো 3 3 2 গুণ 6 x to the power 4 প্লাস প্লাস 7 2 গুণ 14 x কিউব ক'ত আছে প্লাস 14 x কিউব বিয়োগ কৰা বিয়োগ কৰিলে এটো ক্যান্সেল এটো হল মাইনাস হোৱাৰ লগে লগে -3x কিউব -7x স্কয়ার -15x -35 এবার চোৱা মাইনাস আছে গতিকে মাইনাস লিখিব লাগিব তাৰ পিছত কি হ'ব 3x কিউব 3x টো আছে গতিকে x স্কয়ার ললেই হৈ যাব 3x কিউব -3x কিউব তাৰ পিছত মাইনাসে প্লাসে -7x স্কয়ার -7x স্কয়ার হয়নে এবার বিয়োগ কৰা বিয়োগ কৰিলে এটো কি হ'ব প্লাস হ'ব ক্যান্সেল গল গতিকে কিমান থাকিল -15x -35 থাকিল তে -15x -35 টো কিমান হ'ব মাইনাস দিব লাগিব ইয়াত যদি আমি 5 দিও তেতিয়া হলে কি হ'ব 5 3 গুণ 15 15x প্লাস মাইনাসে মাইনাস 7 5 গুণ 35 এতিয়া চোৱা থাকিব 0 অৰ্থাৎ আমি ভাগফলটো কিমান পালো qx টো কিমান পালো qx আমি কিমান পালো ইকুৱেল টু পালো 2x কিউব -x স্কয়ার -5 এটো হল অ্যান্সার
ঠিক আছে বুজি পাইছা নেক্সট চোৱা এটা বহুপদক x² - 2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে ভাগফল আৰু ভাগশেষ ক্ৰমে ইমান পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰা px উলিয়াব দিছে এতিয়া চোৱা px টো আমাৰ উলিয়াব লাগে ইয়াত কি দিয়া আছে gx ৰে ভাগ কৰাত অৰ্থাৎ gx ইকুৱেল টু কি দিয়া আছে x² - 2 তাৰপিছত ভাগফল আৰু ভাগশেষ ক্ৰমে ভাগফল অৰ্থাৎ qx আৰু rx ক্ৰমে দিয়া আছে গতিকে প্ৰথমটো হ'ল ভাগফল তাৰপিছতটো হ'ল ভাগশেষ কিমান দিয়া আছে 2x² 2x² প্লাছ 5x মাইনাছ 2 আৰু rx দিয়া আছে কিমান -x প্লাছ 14 মানে এইখিনি আমাৰ দিয়া আছে px টো আমি উলিয়াব লাগে তো আমাৰ px ৰ সূত্ৰটো কি আছিল px ইকুৱেল টু কি দিয়া আছিল qx gx ইনটু qx তো gx টো দিয়া আছে আমাৰ x² - 2 তাৰপিছত qx দিয়া আছে কিমান 2x² প্লাছ 5x মাইনাছ 2 তাৰপিছত rx টো কি দিয়া আছে প্লাছ rx হ'ব হয়নে কি হ'ব -x প্লাছ 14 এইখিনি হ'ব ঠিক আছে এবাৰ এটা আমি পূৰণ কৰি দিওঁ এটা পূৰণ কৰি দিলে কি হ'ব x² 2x² x² ৰে একবাৰ পূৰণ কৰোঁ তাৰপিছত 2 ৰে একবাৰ পূৰণ কৰিম তাৰপিছত এইটো প্লাছ মাইনাছ কৰিম কি হ'ব 2x টু দি পাৱাৰ 4 তাৰপিছত x² প্লাছ 5x কিউব তাৰপিছত কি হ'ব -2x² হৈ গ'ল তাৰপিছত এইটো মাইনাছে প্লাছে মাইনাছ 2 দুগুণে 4x² তাৰপিছত প্লাছে মাইনাছে মাইনাছ 10x মাইনাছ 10x মাইনাছে মাইনাছে প্লাছ 4 এইটো কৰিলে মাইনাছে প্লাছে মাইনাছ x মাইনাছে প্লাছে প্লাছে প্লাছ 14 হয়নে এবাৰ চোৱা সমাধান কৰা সমাধান কৰিলে কি হ'ব সমাধান কৰিলে x টু দি পাৱাৰ 4 এটাই আছে গতিকে 2x টু দি পাৱাৰ 4 কিউব এটাই আছে গতিকে প্লাছ 5x কিউব x কিউব তাৰপিছত চোৱা কি আছে -2x² -4x² গতিকে -6x² -6x² তাৰপিছত -10x -x মাইনাছ মাইনাছে প্লাছ -sin 11x তাৰপিছত কি হ'ব প্লাছ 14 আৰু প্লাছ 4 অৰ্থাৎ প্লাছ 18 এইটো হ'ব আমাৰ উত্তৰ অৰ্থাৎ px হ'ল px নিৰ্ণয় কৰিবলগীয়া px ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা একো নাই এনেকৈ আমি মানবোৰ বহাই ল'ম তাৰপিছত আমাৰ কলন বিধিৰ সূত্ৰত প্ৰয়োগ কৰিম প্ৰয়োগ কৰাৰ লগে লগে পূৰণ হৰণ আৰু যোগ বিয়োগ কৰিম কৰাৰ পিছত যেটো পাম সেইটো হ'ল px বহুপদটো আমি নিৰ্ণয় কৰিলোঁ ক্লিয়াৰ নেক্সট চোৱা নেক্সট নাই গতিকে আমাৰ 2.3 এক্সাৰসাইজত ইমানলৈকে অংককেইটা আছিল গতিকে ইয়াৰ মাজত যদি তোমালোকে কোনোবা অংক নুবুজা আছা তেতিয়াহ'লে তোমালোকে কমেন্ট বক্সত জনাবা মই তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ